নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, মই ডিছ এখনত পাত লৈছোঁ। আপোনালোকে চিনি পাইছেনে কিহৰ পাত লৈছোঁ? এয়া কোমোৰা পাত লৈছোঁ আৰু পাতখিনি মই ৩-৪ বাৰ ভালদৰে ধুই লৈছোঁ, নহ'লে পাতত ধূলি থাকে আৰু তাৰ উপৰিও সৰু সৰু পৰুৱাবোৰ থাকে। এই পাতখিনিৰে মই আজি এটা ইউনিক ৰেচিপি বনাম। একেবাৰে সহজ ৰেচিপি, আপোনালোকে এবাৰ চোৱাৰ পিছতে বনাব পাৰিব। আৰু এইফালে দেখিছেনে পেনখনত মই গৰম পানী দিছোঁ। পানীখিনি গৰম হৈছে, গৰম পানী দিছিলোঁ আৰু এয়া পাতখিনি মই ইয়াতে অকণমান বইল কৰি ল'ম, প্ৰায় 1 মিনিটমান সময়। হাই ফ্লেমত দিছোঁ মই, তেতিয়া কি হয় পাতকেইটা ছফ্ট হয় আৰু পোক পৰুৱা থাকিলেও নাইকিয়া হৈ যায়। যিহেতু অকণমান মোটা হয়, প্ৰায় 1 মিনিট এনেকৈ ৰাখি দিম আৰু তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। আৰু এইখিনি মোৰ বইল কৰা হৈছে। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ। এতিয়া ইয়াৰ পৰা মই এইখিনি কাঢ়ি ল'ম আৰু পাতখিনি মই পানীৰ পৰা আঁতৰ কৰি ল'লোঁ। এয়া চাওক, একেবাৰে স্মুথ হৈ গৈছে। আৰু আজিৰ ৰেচিপিটোৰ কাৰণে এয়া মই মচুৰ দাইল লৈছোঁ। মই 20 মিনিট আগতে গৰম পানীত তিয়াই থৈছিলোঁ। আৰু এয়া চাওক, মোৰ পেষ্টটো বনোৱা হৈ গৈছে। আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈ এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ, কটা ভিডিঅ'টো দিয়া নাই। এতিয়া ইয়াতে মই মছলা অকণমান এড কৰিম আৰু এইফালে থালখনত এনেকৈ লৈছোঁ। এতিয়া ইয়াতে জিৰা পাউডাৰ অকণমান দি দিছোঁ। এয়া জলকীয়া পাউডাৰ আৰু এয়া হালধি পাউডাৰ। আপোনালোকে যিকোনো মছলা এড কৰিব পাৰে, অকল যে এইখিনি দিব তেনেকুৱা নহয়, নিজৰ পচন্দ মতে দিব। আৰু এইখিনি এতিয়া ভালদৰে পেষ্ট কৰি ল'ম আৰু অকণমান নিমখ দিম। মই পেষ্টটো বনাওঁতে তাত নিমখ দিছিলোঁ, তথাপিতো আৰু অকণমান দি দিছোঁ। এয়া খুব ধুনীয়া হয় এনেকৈ বৰা ভাজিলে। আপোনালোকে যদি আগতে খাই পোৱা নাই, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই খুব ধুনীয়াকৈ বনাব পাৰিব আৰু খাব পাৰিব। একেবাৰে সহজ। আৰু এই কোমোৰা পাতখিনি মোৰ চাদৰ ওপৰত টাবত দিছিলোঁ, কিনি অনা নহয়। এয়া চাওক, পেষ্টটো বনোৱা হৈ গৈছে। এতিয়া মই থাল এখন লৈছোঁ আৰু পাত এখিলা লৈছোঁ। গোটেইখিনি দেখাই নিদিওঁ ভিডিঅ'টো, নহ'লে বহুত দীঘল হৈ যায়। এতিয়া পাতখিনিত মই এনেকৈ দি দিছোঁ বৰাখিনি। মই এটা দেখাই দিম, বাকীখিনি নিদিওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। এনেকৈ এটা চাইড আনিছোঁ আৰু ইয়াৰ ওপৰতো এনেকৈ দি দিছোঁ। এইফালেও এনেকৈ দি দিছোঁ, এইফালৰ পৰা এনেকৈ মটকাই দি দিছোঁ। ইয়াত আৰু অকণমান দি দিছোঁ এনেকৈ। ইয়াৰ ওপৰত নিদিলেও কোনো কথা নাই, আৰু দিলেও দিব পাৰি। এনেকৈ মই বাকীকেইটা বনাই যাম আৰু আপোনালোকক ভাজা হোৱাৰ পিছত দেখাম কিমান ধুনীয়া হয়। এয়া চাওক, এনেকৈ মই গোটেইকেইটা বনাই ল'ম। আৰু এটা দেখাইছোঁ মই, এনেকৈ উল্টাই দি দিছোঁ। ইয়াতো অকণমান দি দিছোঁ এনেকৈ, আৰু এনেকৈ উল্টাই দি দিছোঁ। পানৰ নিচিনা হয়, মিঠা পান যেনেকুৱা হয়, ডিজাইনটো তেনেকুৱা হয়। আপোনালোকে যিকোনো চেপত দিব পাৰে, এনেও দিব পাৰে, কোনো কথা নাই। মই এনেকৈ দি দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে। ওপৰত নিদিলেও কোনো কথা নাই, এনেকৈ বনাব পাৰে। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। ইয়াতে মিঠাতেল দিছোঁ, ৰিফাইনেদি নাভাজোঁ, আজি মিঠাতেলেৰে ভাজিম। আৰু এইফালে মোৰ ৰেডি হৈছে থালখনত। তেলখিনি গৰম হৈছে, একেবাৰে বেছি গৰম হ'ব দিয়া নাই। আৰু এতিয়া এটা এটা কেনেকৈ দি যাম। যিহেতু পেনখন অকণমান ডাঙৰ হয়, সেইকাৰণে গোটেইখিনি একেলগে জ্বলিছে। গেছৰ ফ্লেমটো মই একেবাৰে কমাই দিছোঁ। পাত এনেই সিজি যায়, কিন্তু ভিতৰৰখিনি অকণমান ডাঠ হ'ব পাৰে, সেইকাৰণে অকণমান কমাই দিছোঁ। আৰু শেষত অকণমান বঢ়াই দিম। আৰু চাওকচোন, বৰাকেইটা দেখিলেই গম পায় কিমান টেষ্টি হ'ব ফ্ৰাই কৰাৰ পিছত। আৰু ইয়াতে মই লিড লগাই নিদিওঁ, যিহেতু মচুৰ দাইল হয়,
এনেই সোনকালে সিজি যায় আৰু কোমোৰা পাতৰ বৰা ভাজি হৈ গ'ল চাওকচোন কিমান ধুনীয়া হৈছে আৰু শব্দ চাওক মচমচীয়া হৈছে আশা কৰোঁ আপোনালোকে আজি ৰেচিপিটো চাই সকলোৱে ভাল পাব আৰু নজনা সকলোৱে এটা নতুন টিপছ পাব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আজিৰ ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব